হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি মই ৰাতিপুৱাৰ সাজতে বনালোঁ ৰৌ মাছ আৰু লাই শাকৰ চব্জি। হাজবেণ্ডক মানে গৰমে গৰমে খুৱাই পঠাইছোঁ আৰু কামলৈ যোৱাৰ আগত। এই বাতিটো গৰম হৈ আছে, তেওঁ দাঙিবই পৰা নাই যে। কাৰণ আমি ঘৰৰ মাইকী মানুহখিনিয়েহে গম পাওঁ ন, কি কয় মানে ল'ৰা ছোৱালী বা হাজবেণ্ডক কেনেকৈ তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিব লাগে। তেওঁ কেতিয়াবা বাৰু নোখোৱাকৈ যাওঁ বুলি কয়, মই কিন্তু তেওঁক জোৰ কৰোঁ যে অকণমান খাই যাওক, কাৰণ দিনটোৰ কাৰণে যাব, পিছত মানে ঠাণ্ডাকৈ কি খাব কি নাখাব, বাহিৰত ফাষ্ট ফুড খাই এনেই লিভাৰ চিভাৰবোৰ বেয়াহে হ'ব। সেয়েহে ঘৰতে অকণমান ভাত এনেদৰে খুৱাই পঠাবলৈ ট্ৰাই কৰোঁ। আজি মই এয়া বনালোঁ লাই শাক আৰু আলু এটাহে দিছোঁ দেই। এটা আলুকে মই 4 ভাগ কৰি কাটিছোঁ, 4টা মানুহ 4 ভাগ কৰি কাটিছোঁ, আলু এটাহে দিছোঁ। এনেই মই লাই শাকত আলু নিদোৱেই প্ৰায়, কিন্তু আজি দি দিছোঁ আৰু। এয়া মই লৈছোঁ ৰৌ মাছ মই কেইপিচমান লৈছোঁ আৰু সেইখিনি ফ্ৰাই কৰি লৈছোঁ আগতীয়াকৈ। আৰু ফ্ৰাই কৰি উলিয়াই মই একেখন কেৰাহীতে এনেদৰে আৰু অকণমান মিঠাতেল দি তাতে মই জলকীয়া, আদা, নহৰু, পিঁয়াজ দি এনেদৰে ভাজিছোঁ। মই তেলতে কিন্তু নিমখ হালধিও দি দিছিলোঁ দেই। নিমখ হালধি তেলত দিলে মানে পিছত দিয়াতকৈ কিবা এটা খাবলৈ অকণমান ভাল লাগে, সেইকাৰণে মই তেলতে দি দিওঁ। এয়া জুইত মই বনাইছোঁ। এতিয়া 10-15 মিনিটমান ঢাকি ৰখাৰ পাছত আকৌ এনেদৰে ঢাকনখন উঠাই লৈ মই ঘূৰাই দিওঁ। লাই শাক বনাবলৈ বেছি টাইম নালাগেই বাৰু, জুইত বনালেতো পটককৈ হৈ যায়। এতিয়া আকৌ এবাৰ ঘূৰাই দিছোঁ মই। এনেদৰে 2-3 বাৰমান কৰিলে প্ৰচেছটো হৈয়ে যায়, অলৰেডি সিজিবলৈ লয় আৰু লাই শাক। এই দেখিছেনে, মই আমাৰ মিচিঙৰ ট্ৰেডিশ্যনেল কিটচেনতে বনাইছোঁ। এয়া মই মাছখিনি এতিয়া দি দিছোঁ। মই মানে ইয়াতে বনাওঁ কেলৈ, যদিও মানে মডেলাৰ কিটচেন মোৰ বনোৱা হৈ গৈছে অলৰেডি, কিন্তু মই এনেদৰে মানে মিচিঙৰ আমাৰ যিটো পাকঘৰ, সেই পাকঘৰটো এৰিবই পৰা নাই মানে। ইয়াতে মই বনাই সুবিধা পাওঁ, পুটুককৈ মানে পানী চানীবোৰ ঢালিবলৈও ভাল হয়, বা সদায় কৰি থকা ন সৰুৰ পৰা, সেইকাৰণেই চাগে এট্ৰেকশ্যন এটাও আছে চাগে। সেইকাৰণে মই মডেলাৰ কিটচেনত বৰ টান পাওঁ কৰিবলৈ, ইয়াতে কৰি আছোঁ মানে। এতিয়া মাছখিনি দি মই লাই শাকখিনি ওপৰত উঠাই দিলোঁ, যাতে মাছৰ যিখিনি টেষ্টটো চব্জিত সোমাই যাব। সেইকাৰণে মই এনেদৰে মাছখিনি তলত দি লাই শাকখিনি ওপৰলৈ দি দিলোঁ। এনেদৰে 10 মিনিটমান উতলাৰ পাছতে মই ইয়াতে গৰম পানী দি দিওঁ। এয়া দেখিছে, মই গৰম পানী দি দিছোঁ। গৰম পানী মই আগতীয়াকৈ জুই জ্বলাই গৰম পানীটোৱে আগে ৰাতিপুৱা কৰি লওঁ, কাৰণ চব্জিত মানে গৰম পানী দিলে ভাল হয় ন, সেইকাৰণে মই গৰম পানীটো কৰিয়ে ৰাখোঁ। আৰু পানী অকণমান মই বেছিকৈ দিছোঁ, কাৰণ লাই শাকখিনি তেতিয়া মানে খুব ধুনীয়াকৈ কোমল হৈ যায়। আৰু মানে কি, হাজবেণ্ডে কয় অকণমান টান লাগিলে দাঁতত লাগে, ভাল নালাগে বুলি। সেইকাৰণে মই তেওঁ যাতে খাই সুবিধা পায় সেইকাৰণে, আৰু সৰু ল'ৰাটোও খায় ন, সেইকাৰণে মই অকণমান কোমল হোৱাকৈ পানী বেছিকৈ দি বেছি টাইমৰ কাৰণে মই সিজাওঁ মানে। এতিয়া 10-15 মিনিটৰ পিছত আৰু ৰেচিপি ৰেডি হৈয়ে গ'ল। মই পৰিৱেশন কৰি দেখালোঁ। এয়াৰ লগতে মই নিজে ঘৰতে বনোৱা আমৰ আচাৰ দি দিছোঁ। হাজবেণ্ডে কৈছে তৃপ্তিৰে খালোঁ দেই, ভাল লাগিলে। তেওঁ মানে এনেদৰে চাঙতে বহি খাই ভাল পায়, তলতে বহি খাই ভাল পায়। ডাইনিং আছে যদিও তেওঁ এনেদৰে খায়। বাই বাই দেই।